এতিয়া ৰাজনীতিৰ কিছু খবৰ মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ দৰেই হ'বগৈ নেকি ঝাৰখণ্ডৰ পৰিস্থিতি ঠাকৰে চৰকাৰক উফৰুৱাৰ কৌশলকে লৈছে নেকি একাংশ সুযোগ সন্ধানী বিধায়কে হাওৰাত 3 কংগ্ৰেছ বিধায়কৰ সৈতে নগদ 49 লাখ টকা উদ্ধাৰ হোৱাৰ পিছতেই গৰম হৈ পৰিছে দেশৰ ৰাজনীতি কি হৈছে ঝাৰখণ্ডত মহাৰাষ্ট্ৰত ঠাকৰে চৰকাৰক উফৰুৱাৰ কৌশলকে ল'বলৈ ওলাইছে নেকি সুযোগ সন্ধানী নেতাই হাওৰাত 3 কংগ্ৰেছ বিধায়কৰ সৈতে নগদ 49 লাখ টকা উদ্ধাৰ হোৱাৰ পিছতেই গৰম হৈ পৰিছে দেশৰ ৰাজনীতি লক্ষণীয়ভাৱে ইয়াতো সাঙুৰ খাই পৰিছে অসমৰ নাম হাওৰাত উদ্ধাৰ হোৱা 49 লাখ টকাৰে কি সম্পৰ্ক অসমৰ দেশজুৰি ঝাৰখণ্ডৰ 3 কংগ্ৰেছ বিধায়ক নগদ ধনসহ আটক হোৱাৰ পিছতেই চৰ্চিত হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম কাৰণ ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক জয়মঙ্গল সিঙৰ এখন এফআইআৰ প্ৰকৃততে কি আছিল জয়মঙ্গল সিঙৰ এজাহাৰত আছিল চাঞ্চল্যকৰ অভিযোগ হাওৰাত নগদ ধনসহ আটক হোৱা ৰাজেশ কচ্ছপে কংগ্ৰেছ বিধায়ক জয়মঙ্গল সিঙক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰোৱাই দিয়াৰ প্ৰস্তাৱ দিছিল ঝাৰখণ্ডৰ চৰকাৰ ভংগ কৰি বিজেপি চৰকাৰ গঠনত সহায় কৰিবলৈ তাৰ বাবে প্ৰতিগৰাকীকে দিয়া হ'ব 10 কোটি টকাকৈ অতিৰিক্তভাৱে মন্ত্ৰিত্বৰ প্ৰস্তাৱো দিয়া হৈছিল কিন্তু জয়মঙ্গলে প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি গোচৰ দিছিল ঝাৰখণ্ড আৰক্ষীক জয়মঙ্গলৰ চাঞ্চল্যকৰ অভিযোগৰ পিছতে অভিযোগ নস্যাৎ কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰিকাই এলানি টুইট কৰি ঝাৰখণ্ডৰ বিধায়কগৰাকীৰ সৈতে ফটো দি প্ৰকাশ কৰিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ যোগে কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীক সাক্ষাৎ কৰাৰ কথা বুজাই দিলে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ মাজত কোনো মধ্যস্থতাকাৰীৰ দৰকাৰ নাই পীযুষ হাজৰিকাই জয়মঙ্গল সিঙক প্ৰত্যুত্তৰ দিয়াৰ লগতে ঝাৰখণ্ডৰ কোনো বিধায়কেহে চৰকাৰ সলনিৰ চেষ্টা কৰিব পাৰে বুলি অভিযোগ আনে ঝাৰখণ্ডৰ চৰকাৰখন এখন অতি কৰাপ্ট চৰকাৰ তাৰ কোনোবা বিধায়কে চৰকাৰখন চেঞ্জ কৰিব বিচাৰে আমিতো নাজানো আমি তাৰ লগত জড়িতও নহয় মই এইটো কৈছো মই যিজন বিধায়কে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাম লৈ এখন এফআইআৰ দিছিলে কৈছিলে যে যিজন ব্যক্তি কৰায়ত্ব হৈছে যিজন বিধায়ক কৰায়ত্ব হৈছে বেংগলত তেওঁলোকে এই বিধায়কজনক মাতিছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰাই দিম বুলি কৈছিলে ইফালে মন্ত্ৰী পীযুষ হাজৰিকাৰ টুইট ৰিটুইট কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কৰিলে কটাক্ষ कांग्रेस का बड़ा बड़ा लीडर जब भी गुवाहाटी आते हैं मुझको मिलता है मैं दिल्ली आने से सब मुझको मिलते हैं वो तो मिलने में क्या कसूर है वो तो मेरा पुराना पार्टी था लोग तो मिलते रहता है और जो व्यक्ति ने ये एफआईआर दर्ज किया है उनको तो मैं 20 साल से जानता हूँ और मेरा साथ एक डायरेक्टली इनडायरेक्टली हमेशा संपर्क होता है तो उनको मेरा पास लाने के लिए कोई मिडिलमैन का जरूरत नहीं होता है और ये तो एक विधायक का बात है कांग्रेस का बड़ा बड़ा दिग्गज जो एकदम मैं टॉप मोस्ट से टॉप मोस्ट बोल सकता हूँ वो सब भी मुझको मेरा साथ संपर्क में रहता है আনফালে মঙ্গলবাৰে পীযুষ হাজৰিকাকো সমালোচনা ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক জয়মঙ্গল সিঙৰ अगर ट्वीट हुआ पीयूष हजारिका एक्स यूथ कांग्रेस प्रेसिडेंट मिनिस्टर असम अगर ट्वीट हुआ तो अगर ट्वीट में सत्यता थी तो ट्वीट डिलीट क्यों किया गया आज ट्वीट डिलीट हो गया ঝাৰখণ্ডৰ চৰকাৰখন এখন অতি কৰাপ্ট চৰকাৰ তাৰ কোনোবা বিধায়কে চৰকাৰখন চেঞ্জ কৰিব বিচাৰে আমিতো নাজানো ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট